ডিঙিটো দাঙি দিয়াচোন দাঙি দিয়া ইমান তেটো চবাব নালাগে ঢিলা কৰি অকমান চাওঁ মই জোখ লৈ আছো এতিয়া হৈছে ঠিক আছে চাওঁ চাম তোমাৰ ডিঙিত বহুত সোণ খাব দুষ্টি তেনেকুৱা কথা যদি নিদিলেও হ'ব দে আগতে একো নাছিল নহয় তোৰ তেতিয়া আকৌ মইহে দস্তি আছিলো এতিয়া সোণ পাইছতো মোৰ ডিঙি ডাঙৰ হৈ গ'ল অধিমান কৈছে নহয় মানে মোৰ চবেই নাই তোৰ জেগাত যদি আজি মোৰ বেলেগ দস্তি হলহেঁতেন নহয় এডাল পেটি দেখিছ সোণৰ কৰি দিলেহেঁতেন তেতিয়ালৈকে ময়ো দিছো মোক এইটো কণী পাৰিবলৈ দিয়া মোৰ বহুত সোণ আছে মোক খাওঁতা নাই দস্তি হ'ব বাৰু দে মই বাৰু কাক আহিছো কাক ধৰিছো নাই হ'ব দে চবকেতো দিব লাগিছে এতিয়া পুলিচ মুখা হৈ গৈছে আমাৰ মনিব আছে আৰু হেৰি পুলিচ চবৰে হ'ল নহয় হৈ গৈছে চা মই ইয়াতে চবৰে নামবিলাক ভৰাই দিছো কাক কাক কি দিবি মাজতে 3 নম্বৰটো খালী ৰাখিছো কাৰোবাৰ নাম মনতো পৰিব পাৰেতো আহো দে আপুনি কলৈ যায় চা যাওঁ দে খালী জেগাটো দেখি থাকিলে বেয়াহে লাগিব কথা মই আপোনাৰ কথা ভাবি আছো চা চাম আপোনাৰ এইকেইটা আঙুলি খালী হৈ আছে আচ্ছা আপোনাৰ কেইটা আঙুলি আছে মই এতিয়া হিচাপ দিয়ক 5টা আছে এনেই কিন্তু গাঁঠি 3টাকে 6টা ধৰক এইফালেও 2টা আছিল এনেই এইটো মই কেছ পইচাহে দিছো চা আজি মুৰ্গীৰ পাছফাল তোৰ কপাল যেনেকে মানুহে পাঞ্জাৱত স্বৰ্ণ মন্দিৰ চাবলৈ যায় তেনেকে এইখন চাহ দোকান চাবলৈ আহিব তাৰ কেইদিনমান পাছত চাই থাক না ডেইলি এটাকে 7টা কণী পাৰিব সপ্তাহত কাপটো সোণৰ প্লেটখন সোণৰ চামুচখন সোণৰ চেনি সোণৰ চাহপাত সোণৰ 5 টকা দি কাষ্টমাৰে সোণৰ চাহ খাই যাব সেই ল'ৰাটো চকুৰ আগত বনি গৈছে দে হিচাপ বৰাবৰ খালি এটা হিচাপ মোৰ ওলোৱা নাই 6টা কণী বৰ মিলি গৈছে বাকী এটা এইটো আমাৰ এছআই ছাৰৰ কাৰণে হয়নে আপোনালোকে মোক এনেই সন্দেহ কৰিছে চা তেলিয়া ইচ্ছা কৰি ল'ব মোৰ ডিঙি ডাঙৰ হৈ গ'ল কিন্তু ছাৰৰ কেইটা কণী সেইটো মই এক্সট্ৰাকে ৰাখিছো চা কাৰ কাৰণে মুকুতা দা সেইটো ক'ব নোৱাৰিছো কমল হৰ কাৰ কাৰণে ক খাইতাছি বাইদেউ কমলা বনীয়ে ঠিকে আছে না বাকী ঠিকে আছে আলু পিয়াজৰ হিচাপটো অলপ খেলি মেলি আছে ৰান্ধনী এজনক সুধিব লাগিব ৰান্ধনী কিয় মাতিব লাগে মই নাজানো নেকি কিবা তই জানা কিন্তু এটা কাম কৰো এইখন লৈ গৈ ঘৰৰ লগত আলোচনা কৰিব লাগিব ঘৰক ফোন এটা কৰ অ ছাৰ কি কৰি আছা নাই এনে কথা পাতি আছিলো ছাৰ ভিতৰত কাম নাই আছে ছাৰ কৈ যামেই হেৰি ছাৰ মই ডিউটিলৈকে আহিছিলো কমলে মাতিছিল যাওঁ ছাৰ হ'ব তুমি হাঁহি থাকিব নালাগে ভিতৰত কাম আছে যোৱা অ'কে ছাৰ চা মোহন মানুহৰ জীৱন সদায় একে নাথাকে আজি ভাল কালিলে মুৰ্গীটোলে চাই থাকিব নালাগে মোলে চা আজি ভাল কালিলে বেয়া কোন মুহূৰ্তত কি হৈ যায় তো ক'ব নোৱাৰি দেচোন আজি তোৰ কৃপাত মুৰ্গীটোৰ কণীৰ কৃপাত আমাৰ পৰিয়ালবোৰ চলি থকা নাই জানো যিমান পাইছে কৈ দিছো আৰু চা ভগৱানে নকৰক কালিলে পৰহিলে যদি মুৰ্গীটোৰ কিবা হৈ যায় একেলগে দুইটাকে পুতি থব নালাগিব জানো ইটো কোন চা লগত তোক সহ্য কৰিব পাৰিবি 1 ছেকেণ্ড 1 2 3 4 5 6টা ফুল থাকিলে এইটো 6 মহীয়া 10 কেজিমান ওলাব তই শৰ্মাদাৰ দোকানত গৈ আলু পিয়াজ আদা নহৰু আনিবি কেপচিকামৰ লগত চুবৰ কথা চোন ক'বা পাইছে জননী সুৰক্ষাটো হৈছে মেইন তাৰ কাৰণে ইমিডিয়েট মুৰ্গীটো ইনচিয়ৰ কৰিব লাগিব কোন শ্ব' কৰিব লাগিছে কোনশ্ব নহয় ইনচিয়ৰ মানে কিবা কাৰণত যদি ভগৱানে নকৰক মুৰ্গীটো ঢুকাই থাকে তেতিয়া মুৰ্গী সোণৰ কণী টোটেল মিলাই কিমান মান পাব বাইদেউ 6 কোটি এনেকুৱামান পাই যাব লাগে পাই যাবি 4 কোটি মান ভগাই তোলে 2 এটা থাকি যাব বাকীটো এক্সট্ৰা ইনচিয়ৰ হ'ব বাৰু পইচা কণীখিনিও কিবা এটা কৰিব লাগিছে কাপোৰত লাগি সোণটো খহি আছে চা হলমাৰ্ক কৰাই দিওঁ আৰু হেৰি কৰিব পাৰ তই আৰু এটা কাম কৰিব পাৰ এতিয়াৰ পৰা যিকেইটা কণী পাৰিব সেইকেইটা বাৰ্থ চাৰ্টিফিকেট উলিয়াই ল'বি বাইলক তই ইমিডিয়েট এটা কাম কৰ আমাৰ খানাপাৰা পশু চিকিৎসালয়ত নালাগিছে চা বাহিৰৰ মানুহ গম পালে আকৌ বেছি মানুহ বাঢ়ি গৈছে একজেক্টলি কেতিয়া পঠিবলৈ পাওঁ তোক বলক একো নহয় বলক নাযাওঁ নেকি হে একো নহয় ছাৰে গালি পাৰিব কিয় গালি পাৰিব আমি চুঙা টকাই গালি পাৰিবলৈ ভাজেৰে বনাম আমি ইয়াতো দেখোঁ বনাব পাৰি হে ফটুৱা কথা কয় হে আপুনি কৃষ্ণক চিন্তি থানাত ভালকে বহি পেলাই বনাম চবে যদি গম পাই যায় মনে মনেহে বনাম কৈতত বহি বনাম বলক ছাৰ যে গালি দিয়ে কিবা হয় আপুনি বাচ্চা নেকি এনি টাইম যে ভয় ভয় কৰি থাকে অলপ এটিটিউডটো ৰাখক
ছাৰ কিবা এটা ভয় লাগে অ সেই এইডাল ভয় হলে কিন্তু লাইফত বিয়া পাতিবলৈ ছোৱালী নাপায় ছোৱালীয়ে ভয়াটো মানুহ বেয়া পায় আপোনালে বিয়া হৈ পেলাই কি চিকিউৰ ফিল কৰিব চিকিউৰিটি গাৰ্ডৰ ঘৈণীয়েকে চিকিউৰিটি নাপালে কাৰ পৰা পাব লিখি দিম মই লিখি দিম কোবা কোবনি পাছদিনাখন যদি ছোৱালী মাকৰ ঘৰলৈ গুচি নাযায় মোক কাণ কাটি দিম হয় নেকি ব'ল ছোৱালী ঘৰলে থানালৈ এই আহে পুৰুষ আহক ছোৱালী নিদিব